সনাতনী ৰাইজ ইতিমধ্যে লোকসভা সাধাৰণ নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 19 তাৰিখে গত 19 তাৰিখে হৈ গৈছে। এইটো আপোনালোক অৱগত। এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আছে আৰু দ্বিতীয় পৰ্যায়ৰ পিছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব 7 মে। এই ক্ষেত্ৰত আপোনালোকক ভিডিঅ' মাধ্যমেদি মই কিছু কথা ক'বলৈ আগবাঢ়িলোঁ। একক সনাতন ভাৰত দলৰ হৈ পেলাই আগৰ এটা ভিডিঅ'ত মই ভিডিঅ' দিয়া আছে। এতিয়া ঐতিহাসিকভাৱে যোৰহাট সমষ্টিত আমি এজন প্ৰাৰ্থী দিছিলোঁ আৰু এই যোৰহাটৰ পৰাই আমি একক সনাতন ভাৰত দলৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপৰ যাত্ৰা আৰম্ভ কৰিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত গুৱাহাটীত 7 মে'ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে একক সনাতন ভাৰত দলৰ হৈ এজন সুবক্তা অধিবক্তা শ্ৰীযুত অমিতাভ শৰ্মা ডাঙৰীয়াক আমি গুৱাহাটী লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। আমি আশা ৰাখিছোঁ যাতে এই আমাৰ প্ৰাৰ্থীগৰাকীক সকলোৱে দলে বলে যোগদান কৰি বা সহায় সহযোগ কৰি যাতে তেখেতক জয়যুক্ত কৰে, তাৰ বাবে সকলোকে আমি একক সনাতন ভাৰত দলৰ হৈ আমি আহ্বান জনাইছোঁ। এই আপাহতে আপোনালোকক এটা কথাই জনাওঁ, একক সনাতন ভাৰত দলক বীৰ লাচিতৰ আদৰ্শ ইয়াত স্থাপিত হ'ব আৰু বীৰ লাচিতৰ দৰে এই দলে অসমত বিদেশী সমস্যাটো সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা আমি গ্ৰহণ কৰিবলৈ আমি বদ্ধপৰিকৰ হ'ম আৰু সেই উদ্দেশ্যে লাচিতৰ মহান আদৰ্শক আমি সাৰোগত কৰি শিৱসাগৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰি আমি গুৱাহাটী আমি কোৰ্ট নিৰ্মাণ কৰিছোঁ আৰু সেই তাৰ আধাৰত গুৱাহাটী লোকসভা সমষ্টিত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। আৰু 1979 চনৰ পৰা বিদেশী বহিষ্কৰণ সন্দৰ্ভত অসমত যিমানবিলাক কথা বতৰা চলিল আৰু বিভিন্ন আন্দোলন হ'ল, কিন্তু আপাহতে সেই আন্দোলনৰ গইনা লৈ এটা ক্ষমতাকেন্দ্ৰিক পৰিৱেশ সৃষ্টিৰ বাবে আমি অসমীয়া জনসাধাৰণে তাৰ একো আমি লাভালাভ নাপালোঁ। সেয়েহে আমি 1951 চনৰ ভিত্তিত বিদেশী সমস্যাটো অসমত চিৰদিনৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি একক সনাতন ভাৰত দলৰ হৈ আমি যুদ্ধ আৰম্ভ কৰিছোঁ আৰু এই গুৱাহাটী লোকসভা সমষ্টিতে আমি যুদ্ধৰ আৰম্ভণি কৰিছোঁ। সেয়েহে আপোনালোকক সকলোলৈকে আমি আহ্বান জনাইছোঁ যাতে একক সনাতন ভাৰত দলৰ প্ৰাৰ্থী শ্ৰীযুত অমিতাভ শৰ্মাক আপোনালোকে বিপুল ভোটত যাতে জয়যুক্ত কৰে আমি আশা ৰাখিছোঁ। আৰু একক সনাতন ভাৰত দলৰ নিৰ্বাচনী প্ৰতীক চিহ্ন হ'ল শ্ৰীকৃষ্ণৰ বাঁহী। আৰু এই ভিডিঅ'বিলাক মোৰ বিশেষকৈ 1979 চনৰ পিছত জন্মগ্ৰহণ কৰা অৰ্থাৎ 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত যিসকল বয়স যুৱক যুৱতী আছে সেইসকলৰ বাবে মোৰ ভিডিঅ'টো বেছি প্ৰয়োজন আছে। কাৰণ তেখেতসকল এই বয়সৰ যুৱক যুৱতীসকলে বিশেষকৈ বিদেশী বহিষ্কৰণ আন্দোলনটো সম্পৰ্কত কাকতে পত্ৰে পঢ়িছে যদিও চকুৰে দেখা নাছিল, ইয়াৰ ভয়াৱহতাবিলাক দেখা নাছিল। সেয়েহে আমি পুনৰ এই আন্দোলনৰ প্ৰথম পৰ্যায়ৰ পৰা আমি আৰম্ভ কৰিম। যিহেতু এই বয়সৰ যুৱচামে এই আন্দোলনৰ কথাবিলাক বিদেশী বহিষ্কৰণৰ আন্দোলনটোৰ ফলত প্ৰতিশ্ৰুতি কি আছিল আৰু ফলশ্ৰুতি আমি কি পালোঁ এইসকল জনাটো দৰকাৰ। গতিকে মই পৰৱৰ্তী ভিডিঅ'ত মই ইয়াৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰি ভিডিঅ' দিম। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে স্থগিত ৰাখিছোঁ। নমস্কাৰ।